বাইদেউসকল, অংগনবাড়ী আশা আৰু ৰন্ধন কৰ্মীসকলৰ দৰমহা চলিত বাজেটতেই বৃদ্ধি পাব বুলি কৈছিল আৰু যোৱা পৰহি বিত্তমন্ত্ৰী অজন্তা নেওগে আশা, অংগনবাড়ী আৰু ৰন্ধন কৰ্মীসকলৰ দৰমহা অক্টোবৰ মাহৰ পৰা বৃদ্ধি পাব বুলি জনাইছে আৰু যাৰ ফলত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ফলত তেখেতসকলৰ যি বিভাগ আছে আৰু তেখেতসকলে তাতেই চলিত বাজেটতেই তেখেতসকলৰ দৰমহা বৃদ্ধি কৰিব বুলি জনাইছে আৰু সেয়েহে COT ফালৰ পৰা এক জাননী প্ৰকাশ পাইছে আৰু ইয়াত কৈছে যে দিছপুৰৰ ভিতৰত যাব নিদিয়ে। গতিকে উজান বজাৰ কাৰ্যালয়ত নিজৰ বিভাগীয় সঞ্চালকক সাক্ষাৎ কৰি বাজেট প্ৰতিক্ৰিয়া জনালে আজি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সজাতি দলে। তেখেতসকলে এই চলিত বাজেটতেই অংগনবাড়ী কৰ্মীসকলে তেখেতসকলৰ দৰমহা বৃদ্ধিৰ দাবী জনাইছে আৰু অক্টোবৰ মাহত বিত্তমন্ত্ৰী যিহেতু অজন্তা নেওগ বাইদেৱে তেখেতসকলৰ দৰমহা বৃদ্ধি পাব বুলি কৈছিলে আৰু অংগনবাড়ী কৰ্মীসকলৰ দৰমহা বৃদ্ধি বঢ়াৰ লগে লগে আশা আৰু ৰন্ধন কৰ্মীসকলৰো দৰমহা বৃদ্ধি পাব। তো বাইদেউসকল, ভিডিঅ'টো ইমানেই আছিল। সেয়েহে আশা, অংগনবাড়ী আৰু ৰন্ধন কৰ্মীসকলৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।